প্ৰথমে মই সমূহ অসমবাসী ৰাইজলৈ দেহাল ৰংকেৰ উৎসৱৰ ওলগ জনালোঁ। আচলতে আমাৰ কাৰ্বি সমাজৰ নীতি নিয়ম মতে আমি ফাগুন মাহটোকে বছৰৰ প্ৰথম ফাগুন মাহৰ পৰা আমাৰ নতুন বছৰ আৰম্ভ হয় বুলি আমি লোকবিশ্বাস এটা আছে আমাৰ। তো ফাগুন মাহৰ প্ৰথম মঙলবাৰৰ দিনটোক প্ৰাধান্য কৰি আমি তিনিদিনীয়া কাৰ্যসূচীৰে আমি আজি দেহাল ৰংকেৰ বা দেহাল কাচিদম উৎসৱটো আমি উদযাপন কৰি আহিছোঁ পূৰ্বপুৰুষৰ দিনৰ পৰাই। তো মঙলবাৰ দিনটো আমাৰ মূল পূজা হয়। সোমবাৰৰ পৰা ধৰি লওক যা যোগাৰ যিবিলাক কৰা যায় পূজাৰ, সোমবাৰে যা যোগাৰ কৰা হয়, মঙলবাৰে মূল পূজা বলি বিধান হয় আৰু শেষৰ দিনা আমাৰ সকলোৱে ৰাইজে মিলি যিখিনি আপোনাৰ বলি বিধান হয় সেইখিনিৰে আমাৰ এটা প্ৰসাদ হিচাপত ভোগ সকলোৱে মিলি এটা আপোনাৰ ভোগ জলপান এটা কৰা যায়। আৰু আমাৰ কাৰ্বিসকলৰ যিটো পৰম্পৰা অনুযায়ী আমি পূৰ্বপুৰুষসকলকে আমি একচুৱেলি জনজাতিসকল আমি প্ৰকৃতিক বিশ্বাস কৰোঁ। প্ৰকৃতিক পূজা কৰা হয়। আমাৰ যিবিলাক নদ নদী সত্যক বিশ্বাস কৰোঁ। প্ৰকৃতিৰ গছ গছনি নদ নদীবিলাক পূজা কৰা যায়। তাৰপিছত আমি আমাৰ পূৰ্বপুৰুষসকলক আমি আৰাধনা কৰোঁ। আমি আমাৰ এনচেষ্টাৰ্ছ পূৰ্বপুৰুষসকলক আৰাধনা কৰোঁ। সেই উদ্দেশ্যে আমি আজি নতুন বৰ্ষও পালন কৰোঁ আৰু অনাগত দিনবোৰ যাতে ভালে কুশলে যায় সেই উদ্দেশ্যে আজি পূজাটো আমাৰ উদযাপন কৰা হয়। এইটো উৎসৱৰ আজি আনুষ্ঠানিকভাৱে আমি যিখিনি উদযাপন কৰিছোঁ, এই উদযাপন কৰাৰ ক্ষেত্ৰত আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ যিটো কাৰ্যসূচী, এতিয়া যেনিবা আমাৰ থলুৱা কাৰ্বিখিনি, এতিয়া যেনিবা ধৰি লওক আমাৰ অসমৰ থলুৱা কাৰ্বিখিনিয়ে যিখিনি আমাৰ কাৰ্বি আংলঙৰ কথাটো বেলেগ, কিন্তু আমি থলুৱা কাৰ্বিসকলে আমি যিখিনি উদযাপন কৰিছোঁ অলপ বেলেগ ধৰণৰ হয়। কিন্তু তেখেতসকলে যিখিনি ভাষা ভাষী বা আমাৰ ভাষাটোৰ লগত অলপ সামঞ্জস্য আছে। তেখেতসকলৰ ভাষা বেলেগ, আমাৰ ভাষাটো অলপ বেলেগ, কিন্তু তথাপিও আমি যিখিনি আমি আয়োজন কৰিছোঁ, এতিয়া থলুৱা কাৰ্বিখিনি যিখিনি আমি চেণ্ট্ৰেল হিচাপে আমি দেহাল কাৰ্যক্ৰম উৎসৱ উদযাপন কৰিছোঁ, তাৰ লগত সামঞ্জস্য ৰাখি আমি দক্ষিণ গাঁও নিবাসী কাৰ্বি সমাজে আমি দেহাল কাৰ্যক্ৰম উৎসৱ আমি আয়োজন কৰিছোঁ। কিন্তু এতিয়া আমাৰ যিখিনি পৰম্পৰা, আমাৰ কাৰ্বিসকলৰ যিটো পৰম্পৰা, সাজ পোছাক বা ৰীতি নীতি বা ধৰ্মীয় অনুষ্ঠান, এইখিনি বস্তুটো আমি বজাই ৰখাৰ কাৰণে যিহেতু আমি এতিয়া ধৰি লওক যেনিবা আমি এতিয়া অসমৰ 7টা জনগোষ্ঠী আমি বসবাস কৰি আছোঁ। 7টা জনগোষ্ঠীৰ ভিতৰত আমি অন্যতম এটা অংশ হ'ল আমাৰ কাৰ্বি জাতিটো। গতিকে আমি এতিয়া অন্যতম জাতি হ'লেও আমাৰ বৈশিষ্ট্য আছে, পৰম্পৰা আছে, ৰীতি নীতি আছে। সেইখিনি বজাই ৰাখি পেলাই আমি বিশ্ব দৰবাৰত আমি দেখাই দিব বিচাৰিছোঁ যাতে আমি কাৰ্বি জাতিটো অন্যতম এটা জাতি। সেয়েহে মই ক'ব বিচাৰোঁ, এতিয়া বস্তুটো হ'ল কি, যিহেতু আমি অসমীয়া জাতিৰ এটা জনগোষ্ঠী, এটা অসমীয়া জাতিৰ অংশ, সেই হিচাপে আমাৰ যিখিনি ৰীতি নীতি পৰম্পৰা আমি অটুট ৰাখিবলৈ আমি